Hello everyone, welcome to Pythagoras classes. এতিয়া মই তোমালোকৰ ক্লাস 11 ফিজিক্সত লাষ্ট ক্লাছত মই তোমালোকৰ কেইটামান ডাইমেনশনাল এনালাইসিস উলোৱা প্ৰবলেমছ কৰাইছিলো হয়নে নিউমেৰিকেলছ কেইটামান কৰালো যে যদি ফিজিক্যাল কোয়ান্টিটি বা ফান্ডামেন্টাল কোয়ান্টিটিজ কেইটামান দি দিয়া থাকে তেতিয়া হলে ইউজিং দোজ ফান্ডামেন্টাল কোয়ান্টিটিজ হাউ ক্যান উই ফাইন্ড দা ডাইমেনশন অফ এনি অফ আদাৰ অফ দা গিভেন ফান্ডামেন্টাল কোয়ান্টিটি যেনবা ধৰিলো আমাক লেন্থৰ ডাইমেনশন উলিয়াব লাগে বা ডেন্সিটি ডাইমেনশন উলিয়াব লাগে আৰু আমাক বাকি তিনটা যিকোনো তিনটা ফান্ডামেন্টাল কোয়ান্টিটি দি দিয়া থাকিব আৰু সেই তিনটা ফান্ডামেন্টাল কোয়ান্টিটিৰ ডাইমেনশন ইউজ কৰি পিনে আমাক ডেন্সিটিৰ ডাইমেনশন উলিয়াব লাগে হয়নে ঠিক আছে বেলেগ এটা ফিজিক্যাল কোয়ান্টিটিৰ ডাইমেনশন উলিয়াব লাগে হ'ব যে বেলেগ আগৰ তিনটা ফান্ডামেন্টাল কোয়ান্টিটি যোনখিনি দিয়া হৈছে কোৱেশ্যনত সেই তিনটা ফান্ডামেন্টাল কোয়ান্টিটিৰ ডাইমেনশন বোৰ ইউজ কৰি পিনে বেলেগ এটা ফিজিক্যাল কোয়ান্টিটিৰ ডাইমেনশন আমি নিৰ্ণয় কৰিব লাগে তো হেনেকুৱা ধৰণৰ অংক মই কেবাটাও কৰালো হয়নে আৰু এটা হেৰি কৈছিলো টপিক এটা কৈছিলো ক্লাস 2 শেষ হোৱা আগে প্ৰিন্সিপল অফ হোমোজেনিটি হয়নে সমতত্ব নীতি এই প্ৰিন্সিপল অফ হোমোজেনিটি তো কি হয় what is principle of homogeneity এটা প্ৰিন্সিপল অফ হোমোজেনিটিৰ আমাক দুটা স্টেটমেন্ট মনত ৰাখিব লাগে দুটা কন্ডিশন মনত ৰাখিব লাগে বিশেষকে ইয়াত তোমালোকক what is principle of homogeneity বুলি কেতিয়াও নুহুদে হা তাৰ উপৰ তাৰ হোমোজেনিটি প্ৰিন্সিপলত যোনকিটা দুটা স্টেটমেন্ট দিয়া হৈছে সেই দুটা স্টেটমেন্টৰ কথা হে তোমালোকক খুদিব আৰু সেই স্টেটমেন্টটো ইউজ কৰি পিনে আমি কেনেকে প্ৰবলেমছ বোৰ সলভ কৰিব পাৰিম কেনেকে আমি ডাইমেনশনছ বোৰ উলিয়াব পাৰিম হেতু কথা আমি জনাটো বেছি দৰকাৰী হ'ব তোমালোকক থিওৰি কোৱেশ্চন কেতিয়াও নুহুদে ইয়াৰ ওপৰত যে ৰাইট দা স্টেটমেন্ট অফ what are the principle of homogeneity বা what are the statement of homogeneity principle বুলি থিওৰি নুহুদে ঠিক আছে এতিয়া স্টেটমেন্ট কিটা কি হল প্ৰথম স্টেটমেন্টটো কি আছিল যে এটা ইকুৱেশ্যন দিয়া আছে যেনবা তোমালোকক হ'ব সেই ইকুৱেশ্যনত থকা প্ৰতিটো টাৰ্মৰে ডাইমেনশন সেম হ'ব লাগিব ইন অন বোথ সাইড অফ দা ইকুৱেশ্যন মানে লেফট হ্যান্ড সাইড ইকুৱেশ্যন কেতিয়া হয়নো যেতিয়া লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটা সমান হয় ইকুৱেল হয় তেতিয়া হে এটা ইকুৱেশ্যন বনিব হয় নাই তো সেই ইকুৱেশ্যনৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত থকা সকলো টাৰ্মৰ কি হ'ব লাগিব ডাইমেনশনছ বোৰ সেম হ'ব লাগিব ঠিক আছে তেতিয়া হেতু কি বুলি সেই ইকুৱেশ্যনটো কি বুলি ক'ব তেতিয়া সেই ইকুৱেশ্যনটো এটা হোমোজেনিটি প্ৰিন্সিপল মানি চলা বুলি ক'ব ঠিক আছে নে কি কলো যে ইকুৱেশ্যন এটাৰ দুইটা সাইডতে প্ৰতিটো টাৰ্মৰে ডাইমেনশন সেম হ'ব লাগিব বুলি কৈছো হ'ব এটা সেকেন্ড স্টেটমেন্টটো কি কোৱা হ'ব যে এটা ইকুৱেশ্যন এটা দিয়া হৈছে মানে তাতো টাৰ্মছ খিনি মাজত এডিশনো হৈ থাকিব সাবট্ৰেকশনো হৈ থাকিব হয় নাই টাৰ্মছ বোৰৰ মাজত এডিশন সাবট্ৰেকশন মাল্টিপ্লিকেশন ডিভিজন যিকোনো হ'ব পাৰিব হয় নাই তেতিয়া হলে এতিয়া যদি কি কলো ইকুৱেশ্যন এটা দিয়া হৈছে আৰু সেই ইকুৱেশ্যনত তোমালোকৰ টাৰ্মছ বোৰৰ মাজত এডিশন সাবট্ৰেকশন যিকোনো হ'ব পাৰিব মাল্টিপ্লিকেশন ডিভিজন যিকোনো হ'ব পাৰিব হয়নে এতিয়া হোমোজেনাস প্ৰিন্সিপল বা হোমোজেনিটি প্ৰিন্সিপলৰ মতে কি হ'ব যে যোন কিটা ফিজিক্যাল কোয়ান্টিটিৰ ডাইমেনশন সেম হয় সেই দুইটা physical quantity of the same kind can only be added or subtracted বুজি পাইছা যোনবোৰ ফিজিক্যাল কোয়ান্টিটিৰ ডাইমেনশন সেম হ'ব সেই কিটা ফিজিক্যাল কোয়ান্টিটি বোৰকহে আমি এড বা সাবট্ৰেক্ট কৰিব পাৰো হ'ব তেতিয়া হলে কোৱেশ্চনটো যদি দি দিয়া হৈছে b - x স্কয়াৰ মানে কি x স্কয়াৰৰ ডাইমেনশন b ৰ লগত একে হ'ব বা b ৰ ডাইমেনশন x স্কয়াৰ লগত একে হয় বুজি পাইছা হেকানে আমি আমাক ইকুৱেশ্যন দি দিছে b - x স্কয়াৰ বুলি কিন্তু অকল এই বস্তুটো অকল এডিশন আৰু সাবট্ৰেকশনতে হয় মাল্টিপ্লিকেশন বা ডিভিজনত নহয় হ'ব আমি অংকটা কৰি লওঁ তেতিয়া বেছি ভালকে বুজি পাবা তোমালোকে কোৱেশ্চনটো লিখি লম ফাইন্ড দ্য ডাইমেনশন অফ b by a in the equation find the dimension of b by a in the equation equationটো কি দিয়া হৈছে f equal to a root x plus b t square where f is force x is distance where f is force x is distance and t is time কি হৈছে টাইম
হব আমাক ডাইমেনশন উলিয়াবলৈ কৈছে এতিয়া আৰু কোৱা হৈছে f2 এটা ফোর্স হয় x2 ডিসটেন্স হয় আৰু t টাইম হয় আমাক উলিয়াব লাগিব ইয়াত a আৰু a ডিভাইডেড বাই b ডাইমেনশনটো এতিয়া হলে a আৰু b প্ৰথমে উলিয়াই লব লাগিব এটা হোমোজেনাস প্ৰিন্সিপালৰ মতে কি কোৱা হৈছিল যে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত থকা প্ৰতিটো টাৰ্মৰে ডাইমেনশন একি হ'ব হয় না এতিয়া হলে ইয়াত কি লিখিব পাৰিম according to the principle of homogeneity according to the principle of homogeneity সমতত্ব নীতি অনুসৰি বা সমতত্ব নীতি অনুযায়ী কি হ'ব f equal to a root x হ'ব এতিয়া আমি root a equal to dimension of a equal to কি লিখিব পাৰিম f by root x এতিয়া f ৰ ডাইমেনশন কি হয় m l t to the power minus 2 x to কি হয় নো l ইয়াত আকৌ দিয়া আছে root over মানে to the power half হয় না এতিয়া এটো কৰি দিও l to the power 1 minus half t to the power minus 2 হল এটো কিমান ওলালে f m to the power 1 l to the power half t to the power minus 2 এটো কাৰ ডাইমেনশন ওলাইছে a ৰ ডাইমেনশন ওলালে হ'ব এতিয়া আমি আকৌ b ৰ কাৰণে কৰিব লাগিব একে ধৰণে b টো কি দিয়া হৈছে b t স্কয়াৰ তেতিয়া হলে similarly একে ধৰণে কি হ'ব f equal to b t স্কয়াৰ হয় এতিয়া f equal to ইয়াত আমাক b হে লাগে কি কৰিম b equal to f t স্কয়াৰ এটো হ'ব b f2 হ'ব m l t to the power minus 2 l নহয় t to টাইম হয় ন টাইমৰ কাৰণে কি হয় ক্যাপিটাল t হ'ব ডাইমেনশন টু টাইমৰ কাৰণে ডাইমেনশন ক্যাপিটাল t স্কয়াৰ আছে হৈ গল এটো কি হ'ব এতিয়া m l t to the power minus 2 এতিয়া হলে এটো হ'ব কি m l t to the power minus 4 তেতিয়া হলে এটো হ'ব ডাইমেনশন অফ what b হৈ গল আমাক উলিয়াব লাগে কি a by b উলিয়াব লাগে হয় নাই a by b উলিয়াব লাগে এটো আমি পাইছো m l to the power half t to the power minus 2 b to কি হ'ব m l t to the power minus 4 এটো হ'ব a by b mm to cancel হল থাকিলে l to the power half minus 1 t to the power minus 2 minus হৈ গল তেতিয়া হলে এটো হ'ব a by b equal to l to the power minus half t to the power minus 2 plus 4 তেতিয়া হলে হ'ব এটো a by b l to the power minus half t to the power 2 হৈ গল a by b আমি পাইছো l to the power minus half t to the power 2 হৈ গল একদম ক্লিয়াৰ হয় নাই আমাক উলিয়াব লাগিছিল কি এতিয়া a by b ডাইমেনশন টো উলিয়াব লাগিছিল ইকুয়েশন টো দিয়া হৈছে এটো হয় নাই এটা এটো ইকুয়েশন আমি কি কৰিম হোমোজেনিটি প্ৰিন্সিপাল সমতত্ব নীতি আমি এই ইকুয়েশনটোত প্ৰয়োগ কৰিম হয় নাই এটা এই ইকুয়েশনটোত আমাক কি কেনে ধৰণে আমি প্ৰয়োগ কৰিম হেতু হে নীতিটো যে হোমোজেনাস প্ৰিন্সিপালৰ অনুযায়ী according to the principle of homogeneity বা সমতত্ব নীতি অনুযায়ী কি কৈছিলে যে ইকুয়েশন এটা দিয়া প্ৰতিটো টাৰ্মৰে ডাইমেনশন সমান হ'ব দুইটা সাইডতে ইকুয়েশন এটাৰ প্ৰতিটো টাৰ্মৰে ডাইমেনশন সেম হ'ব হয়নে এতিয়া দুইটা সাইডৰে ডাইমেনশন সেম হ'ব যিহেতু তো কি হ'ব f আৰু a দুইটা প্ৰতিটো টাৰ্মৰে দুইটা সাইডতে ডাইমেনশন একে তো ইয়াত টাৰ্ম কেটা আছে লেফট হ্যান্ড সাইডত এটা টাৰ্ম আৰু ৰাইট হ্যান্ড সাইডত দুটা টাৰ্ম হয় নাই তো লেফট হ্যান্ড সাইডত থকা টাৰ্মটো আৰু ৰাইট হ্যান্ড সাইডত থকা টাৰ্মটো এটা আমি সমান কৰি দিব পাৰিম নহয় হয় নাই তো সমান কৰি দিলো ইয়াৰ পৰা a টো ওলাই গল a ডাইমেনশন ওলাই গল ওলালে কি f by root over x
হল f2 কি হয় এতিয়া m l t to the power minus 2 x2 হয় কি ডিসটেন্স ডিসটেন্সৰ কাৰণে l বহাই দিলো হৈ গল বাকি খিনিটো সিম্পল ক্যালকুলেশন তোমালকে পাৰিবাই হ'ব নেক্সট কি কৰিলো 2 নম্বৰ টার্ম যোনটো আছে তাৰ লগত আকৌ আমি f সমান কৰি দিলো হয় এটো আমি কৰিব পাৰো according to principle of homogeneity হেনেকে কৰি পিনে আমি b2 b উলিয়াব লাগে তো হেকানে b2 অটৰাই কিনে b পৰা t স্কয়াৰ টো অটৰাই ইফালে আমি ডিভাইড কৰি দিলো ডিভাইড কৰাৰ পাছত বাকি খিনিটো সিম্পল ক্যালকুলেশন পাইবাই এতিয়া a আৰু b দুইটা ডাইমেনশন উলালে এতিয়া a ডিভাইডেড বাই b কৰি দিলো তাৰ পৰা ডাইমেনশনটো উলাইছে l to the power minus half t to the power 2 ক্লিয়ার ন একদম ইজি হয় এনেকুৱা ধৰণৰ অংক আৰু এটা আমি কৰিব পাৰো হয় কৰিয়ে লো কোৱেশ্চন টো লিখিবা তেতিয়া হলে ফাইন্ড দ্য ডাইমেনশন অফ a ক্ৰস b এবাৰ মাল্টিপ্লিকেশন কৈছে আগৰবাৰ ডিভিজন আছিল a by b এবাৰ মাল্টিপ্লিকেশন ফাইন্ড দ্য ডাইমেনশন of a cross b in the relation p equal to b minus x square by a t b minus x square by at yes at হৈ গল এতিয়া ইয়াত কি কোৱা হৈছে where ইয়াত আকৌ p2 প্ৰেসাৰ নহয় আগো দে p2 হৈছে ক্ষমতা p2 হৈছে power where p is power তাৰ পাছত x is distance and t is time t2 হৈছে তোমালোকৰ সময় x2 হৈছে দূৰত্ব হ'ব এতিয়া আমাক কি কোৱা হৈছিল সেকেন্ড স্টেটমেন্টটো কি কোৱা হৈছিল হোমোজেনিটি প্ৰিন্সিপলৰ মতে সেকেন্ড স্টেটমেন্টটো কোৱা হৈছিল যে এডিশন মাল্টিপ্লিকেশন ইকুয়েশন এটাত হৈ থকা টার্মস বুৰৰ মাজত যে ইকুয়েশন এটা টার্মস বুৰৰ মাজত যে এডিশন মাল্টিপ্লিকেশন ডিভিজন সাবট্ৰাকশন হৈ থাকে হেইবোৰৰ হেই অপাৰেশন বুৰৰ মাজত এডিশন আৰু সাবট্ৰাকশন হৈ থকা টার্মস বুৰৰ কি হ'ব physical quantities মানে sorry dimension একে হ'ব ঠিক আছে এনেকে লিখা আছে যে physical quantities of same kind can only be added or subtracted same kind একে ধৰণৰ physical quantity কে add কৰিব পাৰি বা subtract কৰিব পাৰি একে ধৰণৰ physical quantity হ'ব লাগিব তেতিয়া হে হি একে ধৰণৰ physical quantity বুৰকহে আমি add বা subtract কৰিব পাৰো হয় এতিয়া একে ধৰণৰ ফিজিক্যাল কোয়ান্টিটি থকা হয় বুলি হে ইয়াত কি হৈছে ইয়াত মাইনাস হৈছে হয় না সাবট্ৰাকশন হৈছে এতিয়া কি হ'ব b ইকুয়াল টু আমাক b উলিয়াব লাগে ন b আৰু a উলিয়াব লাগে a into b হৈ আছে a into b a পূৰণ b ডাইমেনশন মাত্ৰা উলিয়াব লাগে তো আমি b টো প্ৰথমতে উলিয়াই লম হ'ব b ৰ মাত্ৰাটো হ'ব কি এতিয়া x square আৰু x square to কি হয় l square হয় next কি হ'ব এতিয়া therefore p ৰ কাৰণে এতিয়া সবা next a কাৰণে উলিয়াম ন এতিয়া ওপৰটো উলালে l square বুলি তলৰটো কিমান হ'ব এতিয়া 80 তো ইয়াৰ পৰা 80 a টো উলিয়াই লম a ওপৰলে গুছি গল এটো l square হৈ গল p তললে আহি গল ইফালে টাইম small t টাইমৰ কাৰণে টু এটা পাৱাৰৰ কাৰণে কি আছিল নক পাৱাৰটো কি আছিল work done per unit time হয় নাই একক সময়ত কৰা কাৰ্য তাকে আমি ক্ষমতা বুলি কৈছিলো হয় না work done to কি হ'ব ml square t to the power minus 2 work done to energy নাছিলে জানো হেতু হ'ব ml square t to the power minus 2 আৰু টাইম টু হৈ গল তাৰ ডাইমেনশন টু t তেতিয়া হলে পাৱাৰৰ কাৰণে কি হ'ব m l square t to the power minus 3 হল তেতিয়া হলে ইয়াত কি হ'ব এতিয়া m l square t to the power minus 3 into t তেতিয়া হলে এটো আমি পাম m inverse l square cancel গুছি গল l to the power 0 t to the power 4 পাম ঠিক আছে এটো হৈছে তোমালোকৰ a ডাইমেনশন টু হ'ব এতিয়া a ডাইমেনশন টু উলাই গল b ডাইমেনশন টু আমি পাই গলো এতিয়া আমি কি কৰিম মাল্টিপ্লাই কৰি দিম therefore a cross b কিমান লব এতিয়া a টো আছে m inverse t
t to the power 4 আৰু ইফালে আছে t to 4 নহয় এটো হ'ব তোমালোকৰ -2 ভুল কৰিছো এটো মই 4 নহয় -2 এটো -2 তেতিয়া হলে ওপৰলে গুছি গলে 2 হ'ব হয় -3 + 1 -2 ওপৰলে গুছি গলে 2 হৈ যাব এইটো তেতিয়া হলে হ'ব তোমালোকৰ 2 হৈ গল b2 কিমান আছে b2 আছে l2 তেতিয়া হলে এটো কিমান পাইছো m ইনভার্স l2 t to the power 2 হ'ব এইটোৱে হল তোমালোকৰ a cross b হ'ব ঠিক আছে একদম ইজি হয় নাই হল ইয়াৰ পাছত এতিয়া আমি এতিয়া চাম তোমালোকৰ significant figures হ'ব সাৰ্থক সংখ্যা significant figures আৰু এটা অংক তোমালোকক দিব পাৰো মই এটো তোমালোকৰ আহে পৰীক্ষাত কেতিয়াবা ভেন্ডাৰৱাল ইকুৱেশনত কেতিয়াবা আহি যায় সুধি দিয়ে চাবা the van der Waal equation of a gas question to বহুত common হয় দেই আহা মই দেখিছো আনকালে তোমালোকে চাবা the van der Waal equation of a gas the van der Waal equation of a gas is p plus a by v whole square p plus a by v square into v minus b rt equal to rt determine the dimension of a by b determine the dimension of a and b determine the dimension of a and b hence write the SI unit of a and b hence write the SI unit of a and b a আৰু b এর SI unit লিখিব লাগে এতিয়া ঠিক আছে ক্লিয়ার এতিয়া আমি আৰম্ভ কৰো হয় কি দিয়া হৈছে van der Waal equation টো দি দিয়া হৈছে আৰু এতিয়া আমাক a আৰু b এর তোমালোকৰ ডাইমেনশন উলিয়াব লাগে হয় এটা a আৰু b ডাইমেনশন উলিয়াব লাগে এতিয়া মই তোমালোকক এই জাস্ট অলপ আগত কৈছোৱে নহয় যে physical quantities of same kind can only be added or subtracted according to the principle of homogeneity principle অনুযায়ী অকল একে ধৰণৰ physical quantities বুৰকহে add বা subtract কৰিব পাৰি হয়নে তেতিয়া হলে ইয়াত চোৱা addition আৰু subtraction কোড হৈ আছে ইয়াত addition হৈ আছে ইয়াত subtraction হৈ আছে তেতিয়া হলে ইয়াত আমি এনেকৈ লিখিব পাৰিম নাই according to principle of homogeneity according to the principle of homogeneity p equal to dimension of p equal to a by v square তেতিয়া হলে a to কি হ'ব এতিয়া p আৰু v square হয় হয় না এতিয়া p to আমি প্ৰেসাৰ উলিয়াই লম আৰু ইফালে p to প্ৰেসাৰ উলিয়াই লম আৰু ইফালে ভলিউম v to ভলিউম হ'ব হয় তেতিয়া হলে প্ৰেসাৰৰ কাৰণে কি হ'ব প্ৰেসাৰ p ইকুৱেল টু কি আছিল f by a f or form dimension কিমান হ'ব ml square ml t to the power -2 by l square হয় এটো কিমান হ'ব ml to the power -1 t to the power -2 হয় তেতিয়া হলে ml to the power -1 t to the power -2 clear ইফালে হ'ব ভলিউম টু l cube whole square হয় a equal to ml -1 plus 6 t to the power -2 ml 6 minus 1 5 t to the power -2 হল তেতিয়া হলে a ডাইমেনশন উলালে ml to the power 5 এটো 5 হয় দেই ব্যাকি লিখা গল ml to the power 5 t to the power -2 হৈ গল এটো হল তোমালোকৰ a ডাইমেনশন টো
এটা b ডাইমেনশন কেনেকে উলিয়াবা b টু তোমালকে v - b পৰা উলিয়াব পাৰিবা হয় নে এগেইন b টু v লগাৰ হৈ সাবট্ৰেক্ট হৈ আছে ন তো ইয়াৰ পৰা আমি b ডাইমেনশনটো উলিয়াই লম তো b ডাইমেনশনটো ডাইৰেক্টলি ওলাই আছে ভলিউমৰ ডাইমেনশনটোৱে হৈছে b ডাইমেনশন হয় এতিয়া হলে a ডাইমেনশন therefore আমি a therefore dimension of a is what m l to the power 5 t to the power -2 and b dimension কি হব l to the power 3 clear একদম clear ন একদম ইজি হয় দে এবোৰ খালি তোমালোকে অলপ প্ৰ্যাকটিস কৰিবা দে প্ৰ্যাকটিস কৰিবা প্ৰ্যাকটিসটো বহুত ইম্পৰ্টেন্ট প্ৰ্যাকটিস নকৰিলে নহব এইখিনি বস্তু চকুৰে চাই পিনে বুজা বস্তু নহয় চকুৰে চাই পিনে প্ৰ্যাকটিস কৰা বস্তু নহয় হাতে লিখি লিখি প্ৰ্যাকটিস কৰিব লাগিব তোমালোকে তেতিয়াহে পাৰিবা হ'ব আৰু কোৱেশ্চনত আৰু এটা কিবা সুধিছে অলসো ৰাইট দা SI ইউনিট অফ A and B A আৰু B ৰ SI ইউনিটটো লিখিবলৈ কৈছে এতিয়া A আৰু B ৰ SI ইউনিট যদি আমি লিখিবলৈ যাওঁ তেতিয়া হলে ইয়াতে লিখিব পাৰিম ডাইমেনশনৰ পৰা আমি SI ইউনিট লিখিব পাৰিম হয় না একেবাৰে ইজি সোৱা ডাইমেনশনৰ পৰা যদি SI ইউনিট লিখিবলৈ যাওঁ SI ইউনিট অফ A কি হ'ব এইটো m টু কিহৰ কাৰণে হয় মাছৰ ডাইমেনশন হয় ক্যাপিটাল M তো ইয়াৰ ইউনিটটো কি হ'ব SI ইউনিটটো কেজি লেন্থৰ কাৰণে ডাইমেনশন ক্যাপিটাল L আৰু লেন্থৰ কাৰণে তোমালোকৰ ইউনিটটো কি হয় মিটাৰ হয় না টাইমৰ কাৰণে ডাইমেনশন ক্যাপিটাল T আৰু ইয়াৰ কাৰণে ইউনিটটো হয় তোমালোকৰ সেকেন্ড হয় এইটো না লাগে হৈ গল তেতিয়া হলে এন্ড b কাৰণে কি হ'ব ইকুৱেল টু মিটাৰ কিউব হয় না ক্লিয়াৰ একদম ক্লিয়াৰ ন a কাৰণে এটো b কাৰণে হেতু হৈ গল তেতিয়া হলে এতিয়া আমি ডাইমেনশন এনালাইসিসৰ পাৰ্টটো আমি সামৰিছো এতিয়া আমি যাম সিগনিফিকেন্ট ফিগাৰছ হলে হ'ব সিগনিফিকেন্ট ফিগাৰছত চাবা কি হয় সিগনিফিকেন্ট ফিগাৰছ তোমালোকে কেমিষ্ট্ৰিটো পঢ়িছা হ'ব বয়দে বিশেষকে কো হেৰি কৰিবলৈ নাই তাত সিগনিফিকেন্ট ফিগাৰছত তোমালোকক এটা কোৱেশ্চনটো সুধিব মই নাহে বুলি নকও এটা কোৱেশ্চন সুধিব যে কিবা এটা ফিগাৰ এটা দি দিব এটা নহলে দুটা ফিগাৰ দি দিব আৰু তোমালোকক ফিগাৰত হেতু ফিগাৰত কেইটা সিগনিফিকেন্ট ফিগাৰ আছে বুলি সুধি দিব পাৰে হয় নাই হে তেতিয়া হলে হেতুটো আমি পাইব লাগিব এটা হলেও দুটা হলেওটো অহাটো আহিব ন আছে তোমালোকৰ সিলেবাসত আছে তো পঢ়িব লাগিব সিগনিফিকেন্ট ফিগাৰছ এতিয়া সিগনিফিকেন্ট ফিগাৰছ বুলি কলে কি হয় ন যোনখিনি সাৰ্থক মানে যোনখিনি আমি মানে সাৰ্টেন ফিগাৰছ মানে সাৰ্টেন এন্ড আনসাৰ্টেন মানে ধৰি লৈছো আমি যেনবা ফিগাৰ এটা দিয়া হৈছে তোমালোকৰ 5247.05 হয় ইয়াত তোমালোকৰ সাৰ্টেন ফিগাৰটো কোনটো হয় এইটো হয় 5247 আৰু 0.05 টো কি হ'ব আনসাৰ্টেন ফিগাৰ হয় নাই ঠিক আছে তেতিয়া হলে এতিয়া 5247 টো হৈ গল সাৰ্টেন আৰু 05 টো আনসাৰ্টেন হয় এতিয়া এই ফিগাৰ যোনটো আছে তাত significant figure to কি হল certain and uncertain figure or mixture to হৈছে তোমালোকৰ significant figure যে কোনো figure এটা significant figures থাকে কোন কেইটা number of significant figures ইয়াত হ'ব certain আৰু uncertain দুইটা mix থাকিব তাত এনেকুৱা নহয় যে uncertain figure কিটা আমি neglect কৰি দিম significant figure উলিয়াওতে uncertain figures খিনি আমি neglect কৰি দিম অকল certain figures খিনি হে লম হেতু নহয় ইয়াত হৈছে এইটো uncertain হয় নাই আৰু এইটো হৈছে তোমালোকৰ certain হয় নে এতিয়া certain আৰু uncertain ৰ কি হ'ব এতিয়া তোমালোকৰ ইয়াত এই দুইটা ফিগাৰৰ মিক্সচাৰকে আমি কি বুলি কম এতিয়া significant figure ইয়াৰ ভিতৰতে তোমালোকৰ significant figure বিচাৰি উলিয়াব লাগিব তো এই significant figure উলিয়াবলে আমাৰ কেইটামান ৰুল আছে significant figures উলিওৱা কেইটামান ৰুল আছে ৰুল টু হৈ গল যেনবা ধৰি লৈছো আমাক এটা ফিগাৰ দি দিয়া হৈছে 427.15 হল ইয়াত significant figure কেইটা হল অল যেনবা ধৰি লৈছো এই ফিগাৰটো তোমালোকৰ জানো 0 কবা দেখি পাইছা 0 টু কোটো নাই নহয় হয় নাই হে কাৰণে এইটো কি হল তোমালোকৰ নন জিৰো ডিজিট হ'ব তো এই নন জিৰো ডিজিটৰ কি হ'ব all non-zero digits are significant মানে non-zero digits বোৰত থকা গুটেখিনি হেৰিয়ে
ৰবা significant হল নন জিৰো ডিজিটস থকা গুটেখিনি ফিগাৰে তোমালোকৰ significant figure হয় বুজি পাইছা নন জিৰো ডিজিটস থকা গুটেখিনি ফিগাৰে তোমালোকৰ কি হ'ব significant figures হ'ব are significant non-zero digits are all significant মানে ইয়াত significant figure কেইটা থাকিব 5টা থাকিব ঠিক আছে নে হ'ব